নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ আগষ্ট। ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলে নাপাব আপুনি চাউল। চৰকাৰে কেইবাটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা সলনি কৰা হৈছে কেইবাটা গুৰুত্বপূৰ্ণ নিয়ম। বন্ধ হ'ব বিনামূলীয়া চাউল। চাউলৰ সলনি চৰকাৰে দিব ৯ বিধ সামগ্ৰী। কি সামগ্ৰী দিব সম্পৰ্কে জানি লওক। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টলৈ কেতিয়া চৰকাৰে সোমাই দিব ১০,০০০ কোটি টকা। ইয়াক লৈ এখন নতুন আপডেট প্ৰকাশ পাইছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বন্ধ হ'ব বিনামূলীয়া চাউল। চাউলৰ সলনি চৰকাৰে দিব ৯ বিধ সামগ্ৰী। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ। এতিয়াৰে পৰা ৰেচন কাৰ্ডত লাভ নকৰে চাউল। চাউলৰ সলনি চৰকাৰে প্ৰদান কৰিব ৯ বিধ সামগ্ৰী। ঘেঁহু, দাইল, বুট, নিমখ, সৰিয়হৰ তেল, লগতে আটা, চয়াবিন, লগতে মছলা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। পুষ্টিৰ মাত্ৰা বৃদ্ধি আৰু জনস্বাস্থ্য উন্নত কৰাৰ বাবে চৰকাৰৰ এই সিদ্ধান্ত। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ৯০ কোটি লাভ কৰি আছে ৰেচনৰ সুবিধা আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। এতিয়াৰ পৰা আপুনি নাপাব ৰেচনৰ চাউল। চৰকাৰে আপোনালোকক প্ৰদান কৰিব এই ৯টা সুবিধা। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ ২ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, শিৱসাগৰত জাৰি কৰা হৈছে ১৬৩ ধাৰা। ঠায়ে ঠায়ে সেনা আৰক্ষীৰ ফ্লাগ মাৰ্চ জাৰি কৰিছে। দল সংগঠনৰ নেতালৈ চমন জাৰিৰ পিছতেই কঠোৰ প্ৰশাসন। শিৱসাগৰত জাৰি কৰা হৈছে ভাৰতীয় ন্যায় সুৰক্ষাৰ সংহিতা ১৬৩ ধাৰা। ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জাৰি কৰা হৈছে ১৬৩ ধাৰা। ঠায়ে ঠায়ে সেনা আৰক্ষীৰ ফ্লাগ মাৰ্চ। স্পৰ্শকাতৰ অঞ্চলত নজৰ ৰাখিছে আৰক্ষীয়ে। ৫জনকৈ অধিক লোক একত্ৰিত হ'ব নোৱাৰিব নগৰখনৰ মাজমজিয়াত। ৰাজপথত অৱৰোধ বা ৰাজহুৱা স্থলত প্ৰতিবাদ বা ৰেলী কৰাটো প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি কৰিছে। লগতে শ্লোগান সম্বলিত প্লেকাৰ্ড লগতে বেনাৰ প্ৰদৰ্শনতো নিষেধাজ্ঞা জাৰি কৰিছে। প্ৰতিবাদী শ্লোগান লিখিব নোৱাৰিব ৰাজহুৱা স্থানৰ দেৱালত। যিকোনো ব্যক্তি ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ভয়ভাৱিকী চান্দা গ্ৰহণ কৰিব নোৱাৰিব। পৰৱৰ্তী নিৰ্দেশনা নহালৈকে কাৰ্যকৰী থাকিব এই আইন। নিৰ্দেশনা অমান্য কৰিলেই ভাৰতীয় ন্যায় সংহিতা ২২৩ ধাৰাৰ অধীনত দিয়া হ'ব শাস্তি। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ ৩ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ম্যাদ-খেদাৰ সংক্ৰান্তি বিপদত পৰিছে এতিয়া জাতীয় দল সংগঠন। ২৭ নেতালৈ চমন জাৰি কৰিছে প্ৰশাসনে। ম্যাদ-খেদাৰ সংকাৰক দি এতিয়া বিপদত পৰিছে জাতীয় দল সংগঠন। জাতীয় সংগঠনৰ ২৭গৰাকী নেতালৈ চমন জাৰি কৰিছে প্ৰশাসনে। কিয়নো ২৭ নেতাই কৰিব লাগিব বনচাকৰ। যদি বনচাকৰ নকৰে তেনেক্ষেত্ৰত ডাঙৰ বিপদত পৰিব। শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণত বাধা প্ৰশাসনৰ। আইন শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে চমন জাৰি কৰিছে প্ৰশাসনে। প্ৰতিবাদ অথবা উত্তেজনাপূৰ্ণ মন্তব্য দিলে গ্ৰেপ্তাৰৰ সম্ভাৱনা। লগতে ভৰিব লাগিব পাৰে বৃহৎ পৰিমাণৰ জৰিমনা। ভাৰতীয় ন্যায় সংহিতাৰ ৩০৮ ধাৰা অনুসৰি জাৰি কৰিছে এই নিৰ্দেশনা। আটাছুৰ সভাপতি বসন্ত গগৈলৈ চমন জাৰি কৰা হৈছে। শৃংখল চলিহালৈ জাৰি কৰা হৈছে চমন। জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱালৈ চমন জাৰি কৰা হৈছে। ইতিমধ্যে স্বাক্ষৰ প্ৰদান কৰিছে কেইবাগৰাকী নেতাই। ম্যাদ-খেদাৰ সংকাৰ দি বিপদত পৰিছে এতিয়া জাতীয় দল সংগঠন। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ ৪ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, প্ৰয়োজনত জেললৈ যাম চহী নকৰোঁ। শৃংখল চৰিহাই ডাঙৰ সংকাৰ প্ৰদান কৰিছে। শিৱসাগৰৰ পৰাই সংকাৰ শৃংখল চৰিহাৰ। প্ৰয়োজনত জেললৈ যাম চহী নকৰোঁ। শিৱসাগৰৰ পৰাই সংকাৰ শৃংখল চৰিহাৰ। আৰক্ষীয়ে বনচাইন কৰাব বিচাৰিছিল একাংশ নেতাক, কিন্তু উত্তেজনা বিয়পাব পৰা মন্তব্য দিলে গ্ৰেপ্তাৰৰ চমন আৰক্ষীৰ। আৰক্ষীৰ নিৰ্দেশনাৰ বিপৰীতে সংগ্ৰাম চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই। প্ৰয়োজনত জেললৈ যাম চহী নকৰোঁ বুলি হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। লগতে ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব।
তাৰপিছত অসমবাসী ৰাইজক জনাই আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ এটা গুড নিউজ আহি পৰিছে গোটৰ 10,000 টকা সোমাব আপোনাৰ বেংক একাউণ্টলৈ আপোনাৰ মেছেজ আহিছে না নাই নিশ্চয় কমেণ্ট কৰিব যিসকল ব্যক্তিৰ মেছেজ আহিছে সেইসকল ব্যক্তিৰ বেংক একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব 10,000 টকা যদি আপোনাৰ মেছেজটো আহিলে তেনে ক্ষেত্ৰত এটা লাইক কৰক আৰু যদি আপোনাৰ মেছেজটো অহা নাই নিশ্চয় কমেণ্ট কৰি জনাব কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে আত্মসহায়ক গোটৰ যিসকল মহিলাৰ ফৰ্মটো একচেপ্ট হৈছে প্ৰত্যেকগৰাকী মহিলাৰ মোবাইল যোগে এখনকৈ SMS প্ৰেৰণ কৰা হৈছে যিসকল মহিলাৰ SMSটো আহিছে সেইসকল মহিলাৰ অতি শীঘ্ৰে বেংক একাউণ্টলৈ সোমাবলৈ গৈ আছে 10,000 টকা যদি আপোনাৰ মেছেজ আহিছে লাইক কৰক আৰু যদি SMS অহা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব সো বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কিবা এটা ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'